হাই গাইস, এয়া হল আমাৰ চকুত দিয়া ঔষধ, বন ঔষধি হয়। আপোনালোকে এয়া কেইটামান কুমলীয়া পাত ছিঙি পেলাই হাতত লৈ মোহাৰি আপোনালোকে চকুত ৰসখিনি লগাই দিবচোন। চকুত খুচখোৱা, দুখোৱা সেইবোৰ তৎক্ষণাতে ভাল হৈ যায়। যদি আপোনালোকৰ চকুত ধানৰ খোজ খাইছে বা লাঠিৰে খোজ খাইছে বা বহুত দুখ পাই আছে চকুটোত, এয়া কুমলীয়া পাত অংশ এনেকৈ ছিঙি লৈ দেখিছেনে, ইয়াৰ ফুলো আছে। ফুলবোৰ এনেকুৱাকৈ ফুলে, ফুলবোৰো বৰ ধুনীয়া লাগে চাবলৈ। এনেকুৱা কুমলীয়া অংশটো হাতেৰে ছিঙি লৈ মোহাৰিব লাগে হাতৰ তলুৱাত। মোহাৰি লৈ চকুত পাতল কাপোৰ এখনত এই গুড়া কৰি লৈ হাতৰ তলুৱাত মোহাৰি এইখিনি গুড়ি কৰি পাতল কাপোৰ এখনত চাকি পেলাই তাৰ ৰসটো উলিয়াই চকুত দিব লাগে। চকুত দিলে এটোপাল বা দুটোপাল দিলেও হ'ব। দিনত দুবাৰ বা এবাৰ দিব লাগে। দুদিনমান দিলে চকুৰ বিষ কমি যায়। এচাক ফুলৰ নিচিনা লাগে। এই জাত বন ঔষধি হয়। পাতকেইটা ভালকৈ চাই ল'ব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবচোন, সকলোৱে জানক এইবিধ যে চকুত দিব পাৰি। শ্বেয়াৰ কৰিব, লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো। শ্বেয়াৰ যে কৰিবই সকলোৱে, কাৰণ সকলো মানুহে জানক এইবিধ যে চকুত দিব পাৰি ঔষধ।